মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগৰ ভিডিঅ'ত 6 নম্বৰলৈকে কৈ দিছিলোঁ। এতিয়া ক্লাছ 10ৰ অনুশীলনী 5.3 7 নম্বৰৰ পৰা পিছৰ অংককেইটা কৰি দিছোঁ, চাবা। 7 নম্বৰটো কি দিছে, এটা এ পিৰ ডি ইজ ইকুৱেল টু 7 আৰু 22তম পদটো 149 হ'লে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল নিৰ্ণয় কৰা। এতিয়া দিয়া আছে ডি ইজ ইকুৱেল টু 7, A22 ইজ ইকুৱেল টু 149 আৰু n ইজ ইকুৱেল টু 22। তেতিয়াহ'লে আমাৰ যিহেতু ইয়াত 22তম পদটো 149 কৈছে, তেতিয়াহ'লে A22 ইজ ইকুৱেল টু 149। তেতিয়াহ'লে এইটো সূত্ৰত ভাঙি দিলোঁ, এইটো সূত্ৰত ভাঙি দিলোঁ। দিয়াৰ লগে লগে আমি A পালোঁগৈ কিমান, 2। তেতিয়াহ'লে 22তম পদৰ যোগফল নিৰ্ণয় কৰিবলৈ দিছে। তেতিয়াহ'লে S22 ইজ ইকুৱেল টু এইটো সূত্ৰ যোগৰ ক্ষেত্ৰত। তেতিয়াহ'লে এইটো n/2 a প্লাছ an মানকেইটা বহুৱাই দিলোঁ আমি। দিয়াৰ লগে লগে এইটো পালোঁ 1661। 8 নম্বৰটো কি দিছে, এটা এ পিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হ'লে প্ৰথম 51টা পদৰ যোগফল উলিওৱা। এতিয়া ধৰি ল'লোঁ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। তেতিয়াহ'লে দিয়া আছে আমাৰ A2 ইজ ইকুৱেল টু 14, A3 ইজ ইকুৱেল টু 18 আৰু n ইজ ইকুৱেল টু 51। তেতিয়াহ'লে A2 ইজ ইকুৱেল টু আমি 14 প্ৰথম এইটো সূত্ৰত কৰি ল'লোঁ। এইটো সূত্ৰত পালোঁ A ইজ ইকুৱেল টু 14 মাইনাছ D। 1 নম্বৰ দিলোঁ। আকৌ A3 ইজ ইকুৱেল টু 18, এইটো আমাৰ এইটো সূত্ৰত ভাঙি দিলোঁ। A প্লাছ 2D ইজ ইকুৱেল টু 18, এইটো 2 নম্বৰ পালোঁ। তেতিয়াহ'লে Aৰ মানটো আমি 2 নঙত এই জেগাত পাতি দিলোঁ। এইটো তাৰপৰা D পালোঁগৈ আমি 4। তেতিয়া D ইজ ইকুৱেল টু 4 1 নং সমীকৰণত বহুৱাই দিলোঁ। ইয়াত 1 নং সমীকৰণত বহুৱাই দিয়াৰ লগে লগে আমি পালোঁ এইটো 10। তেতিয়াহ'লে S51 উলিয়াবলৈ দিছে। তেতিয়াহ'লে S51ৰ সূত্ৰটো আকৌ এইটো সূত্ৰটোত আমি এই মানকেইটা বহুৱাই দিলোঁ। দিয়াৰ ফলত আমি পালোঁগৈ কিমান, এইটো কেলকুলেশ্যন কৰিছোঁ, তেতিয়া ওলালগৈ 5610। তাৰপিছত 9 নম্বৰটো, এটা এ পিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289। তেতিয়াহ'লে এ পিটোৰ প্ৰথম 9টা পদৰ যোগফল উলিওৱা। এইটো তেতিয়াহ'লে ধৰি ল'লোঁ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। তেতিয়াহ'লে দিয়া আছে S7 ইজ ইকুৱেল টু 49। তেতিয়া এইটো সূত্ৰত আমি মানখিনি বহুৱাই দিলোঁ। দিয়াৰ পৰা পালোঁগৈ A ইজ ইকুৱেল টু 7 মাইনাছ 3D 1 নম্বৰ দিলোঁ। আকৌ S17 ইজ ইকুৱেল টু 289, এইটো আমি এই সূত্ৰটোত ভাঙি দিলোঁ। দিয়াৰ লগে লগে A প্লাছ 8D ইজ ইকুৱেল টু 17, এইটো 2ৰে মানে হৰণকৈ দিছোঁ আমি। তেতিয়াহ'লে A ইজ ইকুৱেল টু 7 মাইনাছ 3D 2 নং সমীকৰণত বহুৱাই দিলোঁ এইটো। তাৰপৰা আমি Dটো পালোঁগৈ 2। তেতিয়াহ'লে তাৰপৰা এতিয়া D মানটো 1 নং সমীকৰণত বহুৱাই দিলোঁ। দিয়াত A মানটো পালোঁগৈ 1। তেতিয়াহ'লে SN উলিয়াবলৈ দিছে। SN ইজ ইকুৱেল টু ফৰ্মুলাটোত আমি এইটো পাতি দিলোঁ। ইয়াত মানখিনি বহুৱাই দিলোঁ। তাৰপৰা ওলালগৈ আমাৰ n ইনটু n মানে n স্কোৱাৰ। তাৰপিছত 10 নম্বৰটো দেখুওৱা যে A1 A2 A3 AN পদসমূহে এটা এ পি গঠন কৰে যাৰ ANক তলত দিয়া ধৰণে সংজ্ঞাবদ্ধ কৰা হৈছে। 1 নম্বৰটো AN ইজ ইকুৱেল টু 3 প্লাছ 4D। তেতিয়াহ'লে দিয়া আছে AN ইজ ইকুৱেল টু 3 প্লাছ 4D। 1 নম্বৰ দিলোঁ। এনৰ বিভিন্ন মানবিলাক আমি 1 নঙত বহুৱালোঁ। মানে এনৰ ঠাইত আমি 1 পাতিলে ইয়াতো 1 আহিল 7। A2 ইজ ইকুৱেল টু 3 প্লাছ 4 ইনটু এইটো 2 পাতিছোঁ 2 11, 3 পাতিলে 15। তেতিয়াহ'লে A2 মাইনাছ A1 ইজ ইকুৱেল টু 4, A3 মাইনাছ A2 ইজ ইকুৱেল টু 4, মানে এইটো সমান্তৰ প্ৰগতিত আছে। তেতিয়াহ'লে ডিফাৰেঞ্চটো 4D, ই সমান্তৰ প্ৰগতি গঠন কৰে। তেতিয়াহ'লে ইয়াত A ইজ ইকুৱেল টু 7, D ইজ ইকুৱেল টু 4 আৰু n ইজ ইকুৱেল টু 15। তেতিয়াহ'লে S15 উলিয়ালোঁ ফৰ্মুলা এইটো, তাত মানখিনি বহুৱাই দিলোঁ। এইটো পালোঁগৈ 5 to 5। 2 নম্বৰটো আকৌ AN ইজ ইকুৱেল টু 9 মাইনাছ 5D, এইটো দিয়া আছে। তেতিয়াহ'লে এনৰ বিভিন্ন মান 1 নং সমীকৰণত আমি বহুৱাই দিলোঁ। এনৰ জেগাত আমি 1 2 3 এনেকৈ বহুৱাই দিলোঁ, মান এইখিনি পালোঁ। তেতিয়াহ'লে ইয়াত A2 মাইনাছ A1 ইজ ইকুৱেল টু মাইনাছ 5, A3 মাইনাছ A2 ইজ ইকুৱেল টু মাইনাছ 5। তেতিয়াহ'লে ই সমান্তৰ প্ৰগতি গঠন কৰে। তেতিয়াহ'লে A ইজ ইকুৱেল টু 4, D ইজ ইকুৱেল টু মাইনাছ 5 আৰু n ইজ ইকুৱেল টু 15।
তেতিয়াহ'লে S15 উলিয়ালে n/2 2a প্লাছ n-1 ইনটু d আমি মানকেইটা বহুৱাই দিলোঁ এইটো মান বহুৱাই দিওঁতে পালোঁগৈ -465 তাৰপিছত আমি 11 নম্বৰটো কি দিয়া আছে যদি এটা এপিৰ প্ৰথম nটা পদৰ যোগফল 4n - n স্কোৱাৰ তেন্তে ইয়াৰ প্ৰথম পদ S1 কি প্ৰথম পদ দুটাৰ যোগফল কিমান দ্বিতীয় পদটো কি একেদৰে তৃতীয় দশম আৰু nতম পদকেইটা নিৰ্ণয় কৰা তেতিয়াহ'লে Sn = 4n - n স্কোৱাৰ এইটো তেতিয়াহ'লে n = 1 2 3 এনেকৈ মানকেইটাত বহুৱাই দিলোঁ 1 বহুৱালে পালোঁ 3 তেতিয়াহ'লে প্ৰথম পদ a1 = 3 এইটো S2ত আকৌ আমি 2 বহুৱাই দিলোঁ ইয়াত nৰ ঠাইত তেতিয়া পালোঁগৈ 4 তেতিয়াহ'লে a1 + a2 = 4 তেতিয়াহ'লে a1ৰ ঠাইত আমি 3 পাতিলোঁ তেতিয়া 3 পাতিলে a2 = 1 পালোঁ আকৌ S3 = 4 × 3 - 3 স্কোৱাৰ এইটো 3 S2 + a3 = 3 মানে ইয়াত S2ৰ ঠাইত 4 পাতিলোঁ তেতিয়াহ'লে a3 = পালোঁগৈ -1 তেতিয়াহ'লে d = a2 - a1 পালোঁ -2 তেতিয়াহ'লে আমি a10 পাতিলোঁ an = a + n-1 ইনটু d মানকেইটা বহুৱাই দিলোঁ এইটো পালোঁগৈ -15 আৰু anটো উলিয়ালে a + n-1 ইনটু d তাত আমি a ঠাইত আৰু d ঠাইত মানকেইটা বহুৱাই দিলোঁ 5 - 2n তেতিয়াহ'লে প্ৰথম পদ a = a1 = S1 = 3 আকৌ S2 = 4 তেতিয়াহ'লে এইকেইটা মানকেইটা আমি nতম পদত এইকেইটা পালোঁ 12 নম্বৰটো কি দিছে 6ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা 6ৰে বিভাজ্য ধনাত্মক অখণ্ড সংখ্যা 6 × 6 6 2 × 12 6 3 × 18 6 4 × 24 6 5 30 এইকেইটা a1 a2 a3 a4 a2 - a1 কৰিলে পালোঁ 6 a3 - a2 কৰিলে পালোঁ 6 তেতিয়াহ'লে a2 - a1 a3 - a2 6 মানে ডিটো সাধাৰণ অন্তৰ তেতিয়াহ'লে Sn উলিয়ালে n/2 ইয়াত 40টা পদ উলিয়াবলৈ দিছে তেতিয়াহ'লে S40 n/2 এইটো ফৰ্মুলাটোত আমি এইকেইটা বহুৱাই দিলোঁ তেতিয়া পালোঁগৈ এইটো 4920 তাৰপিছত আমি আকৌ 13 নম্বৰটো কি দিছে প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল নিৰ্ণয় কৰা তেতিয়াহ'লে 8ৰ গুণিতক 8 × 8 8 2 × 16 8 3 × 24 8 4 32 8 5 40 এনেকৈ আছে a1 a2 a3 a4 পাতি ল'লোঁ a2 - a1 8 a3 - a2 8 a2 - a1 এইটো d 8টো মানে d সাধাৰণ অন্তৰ তেতিয়াহ'লে আমি জানো Sn = ফৰ্মুলাটো এইটো তাত এতিয়া 15ৰ কাৰণে আমি মানকেইটা বহুৱাই দিলোঁ এইটো কেলকুলেশ্যন কৰিলোঁ 960 তো 14 নম্বৰটো কি দিয়া আছে 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যা 1 3 5 তাৰপিছত 7 9 লাষ্টত 49 তেতিয়াহ'লে a1 = 1 a2 = 3 a3 = 5 a4 7 an l = 49 তেতিয়াহ'লে আমি a2 - a1 কৰিলোঁ 2 a3 - a2 কৰিলোঁ 2 তেতিয়াহ'লে এইটো ডিফাৰেঞ্চটো 2 সাধাৰণ অন্তৰ তেতিয়াহ'লে an = 49 ফৰ্মুলা মতে আমি ভাঙি দিলোঁ এইটো তাত মানকেইটা বহুৱাই দিলোঁ এইটো তাৰপৰা n পালোঁগৈ আমি 25 তেতিয়াহ'লে S25 = ফৰ্মুলা এইটো ইয়াত মানকেইটা বহুৱাই দিলোঁ এইটো তেতিয়াহ'লে তাৰপৰা ওলালগৈ 625 তাৰপিছত আমাৰ 15 নম্বৰটো কি দিছে এটা নিৰ্মাণ কাৰ্যৰ ঠিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হ'লে দিবলগীয়া জৰিমনা এনেধৰণৰ প্ৰথম দিনা 200 টকা দ্বিতীয় দিনা 250 তৃতীয় দিনা 300 ইত্যাদি প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা আৰু পূৰ্বৱৰ্তী দিনতকৈ 50 টকা বেছি ঠিকাদাৰজনে কামটো 30 দিন পিছত সম্পূৰ্ণ কৰিলে তেওঁ কিমান টকা জৰিমনা ভৰিব লাগিব এতিয়া দিয়া আছে ঠিকাদাৰজনে কামটো পলমকৈ কৰাৰ বাবে প্ৰথম দ্বিতীয় তৃতীয় দিনাৰ জৰিমনা ক্ৰমে 200 250 300 টকা অৰ্থাৎ এদিনৰ অন্তত 50 টকাকৈ জৰিমনা বৃদ্ধি পায় সমান্তৰ প্ৰগতিটো হ'ব 200 250 300 350 ইত্যাদি তেতিয়াহ'লে a1 200 d = 50 মানে প্ৰতিটো ডিফাৰেঞ্চটো আমাৰ 50কৈ আছে n আছে 30 তেতিয়াহ'লে 30 দিনৰ বাবে ভৰিবলগীয়া মুঠ জৰিমনা S30 30/2 2 × 200 n - 1 মানে 30 - 1 50 এইটো ফৰ্মুলাটো তেতিয়া তাত মানকেইটা বহুৱাই দিলোঁ
কেলকুলেশ্যনটো কৰোঁতে লগে 27750 তেতিয়াহ'লে 30 দিনৰ বাবে ভৰিবলগীয়া মুঠ জৰিমনা 27750 টকা। এতিয়া তোমালোকে ভিডিঅ'টো চাই নতুন হ'লে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'বিলাকত লাইক আৰু কমেণ্ট কৰিবা।